মৰম এয়া মম এডাল জ্বলাই লৈছোঁ। আজি বহুদিনৰ মূৰত তোমালৈ চিঠি লিখোঁ বুলি। বাহিৰৰ ৰুঙা বতাহজাক আহি মমডাল কোবাইছে। চাওঁ খিৰিকীখন জপাই দিওঁ। 7 বছৰ আগৰ কথাবোৰ তোমাৰ মনত আছেনে? আমি যে নতুন জীৱনটোৰ পাতনি মেলিছিলোঁ। মোৰ গাত সেই অচিনাকি নিচা বাৰুকৈ লাগিছিল। সিদিনা আছিল কাতিৰ কুঁৱলীখন কোমল পুৱা। পদূলি তলসৰা শেৱালিবোৰ উপচি আছিল। আৰু সন্ধিয়া মই তোমালোকৰ ঘৰলৈ নগৈ আহিবৰ দিনা আকাশৰ মেঘৰ মোহনাত হালধীয়া জন্তু নাওখন লৈ আমাক যে ৰিঙিয়াই মাতিছিল তৰাৰ দেশলৈ। মই লোৱা কঁকালৰ ৰিহাখনলৈ তুমি বাৰু তেনেকৈ কিয় একেথৰে চাইছিলা? মোৰ কেনে লাগিছিল জানা? তুমি যেন কোনোবা দূৰ বিদেশৰ স্বপ্নটোৰ আলোকৰ মানুহ, আৰু মই যেন তলসৰা এপাহ শেৱালি। সেইদিনা মন সাগৰত মোৰ এৰি অহা আৰু আহিব অলেখ ঢৌৰ কঁপনি জাগিছিল। তোমাৰ জানো এইবোৰ কথা মনত নাই? আমাৰ দেউতাই যে চিঠি লিখিছিলে, আই নতুন ঘৰখনত হাঁহি মাতি থাকিবি। এইবোৰ 7 বছৰৰ আগৰ কথা। মোৰ যেন সকলোবোৰ পুৰাণৰ সাধুকথা যেন লাগে। জেঠমহীয়া দেউতাৰ বছৰেকীয়া হৈ গ'ল। তোমাৰ বাবুল এতিয়া বৰদূৰ হৈছে। তাৰ ওপৰ পাৰি এধানিমান ডালিম গুটি যেন দাঁত অকণি গজিছে। সি মোক একেবাৰে এৰিকে নিদিয়ে। কেতিয়াবা মোৰ যে ইমান খং উঠে, তুমি নাই নহয় সেইকাৰণে। সি বাৰু মোৰ বগা সাজযোৰলৈ এনেদৰে তথা লাগি চাই থাকে কিয়? তাৰ উপজেৰে পৰা এযোৰ কাপোৰ চিনাকি, সেইকাৰণে নহয়। বাবুল এতিয়া বৰদূৰ হৈছে বুজিছা। আৰু ডাঙৰ হ'লে স্কুলত তাক নাম লগাই দিম। সি আঁতৰি থকা সময়খিনি মোৰ যে বুকুখন তেনেই উদং হৈ থাকিব পাৰে। আৰু কি লিখিম, বিশেষ একো নাই। মোৰে শপত, তুমি যিদিনা উলটি আহিবা মোক আগতীয়াকৈ জনাবা দেই। মই ভোগ দৈ দি ভটিয়াই গৈ বুঢ়া লুইতৰ বুকুৰ পৰা তোমাক ৰিঙিয়াই মাতিম। তুমি যিদিনা উলটি আহিবা মোক আগতীয়াকৈ জনাবলৈ নাপাহৰিবা দেই। মৰম এতিয়া তোমাৰ মমতা। এইবাৰ বুজিছা, মাঘৰ মেজিৰ জুইকুৰা বৰ ৰঙাকৈ জ্বলিছিল। আমাৰ আইতাৰ কলি ছাগলীজনীৰ 2টা পোৱালি জগিছে। এটা খুদ বগা, আনটো